আল্লাহর ওয়াস্তে যদি আপোনালোকে ভিডিওটো শেয়ার করে তেন্তে এই 50-60 ঘর মানুহে তেৰাবি পড়িব পাৰিব। আগন্ত মাত্র 15 পৰা 16 দিন পিছতে এই তেৰাবি আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। যদি আপোনালোকে ভিডিওটো শেয়ার করে আর সহায় করে হয়তো এই লোকসকলে তেৰাবিৰ নামাজ পড়িব পাৰিব। নহলে ইয়াৰ পৰা 3-4 কিলোমিটার দূৰত গৈ তেওঁলোকে তেৰাবিৰ নামাজ রাতির আন্ধারত গৈ সম্ভৱ নহয়। এগৰাকী ব্যক্তিয়ে 1 বিঘা মাটি আল্লাহর ওয়াস্তে দান করেছে। এইখিনি হাজিরা খাটি খোৱা হাজিরা কৰি খোৱা মানুহৰ দবকা বটাৰ আমি এন্ডিৰ পাৰ এখন মছজিদত আছো আৰু এই চাওক বনাই আছে তেওঁলোকে যেনে তেনে বনাই আছে আৰু এই যেনে তেনে বনোৱাটো তেওঁলোকৰ পৰা লাখ টকা খৰচ হ'ব আৰু তেওঁলোকৰ হাতত 10 টকা এটাও নাই। গতিকে আপোনালোকক আজিৰ এই ভিডিওটোৰ জৰিয়তে অনুৰোধ জনাইছো যে আপোনালোকে যিমান সম্ভৱ 10 টকা 5 টকা 100 টকা যিমান পাৰে সহায় কৰক। স্ক্যানার লগোৱা থাকিব। স্ক্যানার কাৰ নাম? মৌলানা ইছলামউদ্দিন বুলি নাম থাকিব। এগৰাকী মৌলানাৰ নাম্বাৰ স্ক্যানার দিয়া হৈছে। তেখেত এইখন মছজিদৰ সেক্ৰেটাৰী হয় আৰু প্ৰেসিডেন্ট সাহেব মোৰ ওচৰত আছে। আচ্ছা, ইয়াৰ পৰা আপোনালোক কিমান দূৰ যাব লাগে নামাজ পঢ়িবলৈ? 2 কিলোমিটার হব। প্ৰায় 2 কিলোমিটার। তো প্ৰায় 2 কিলোমিটার দূৰত গৈ তেওঁলোকে নামাজ পঢ়িব লাগে আৰু 2 কিলোমিটার দূৰত গৈ ৰমজান গোটেই দিন ৰোজা ৰাখি ৰাতি সেইখিনি সম্ভৱ নহয়। গতিকে আপোনালোকে যিমান সম্ভৱ ভিডিওটো শ্বেয়াৰ কৰিব আৰু যিমান সম্ভৱ আপোনালোকে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।